নমস্কাৰ মোৰ শিক্ষাৰ্থীসকল মই প্ৰণৱে ইউটিউব চেনেল ফৰ এডুকেশ্যনৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ শিক্ষাৰ্থীসকল আজি মই তোমালোকৰ মাজলৈ লৈ আহিছোঁ হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰৰ টুৰিজিম এণ্ড হস্পিটেলিটি নামৰ বিষয়টোৰ ইউনিট নাম্বাৰ 3 কাষ্টমাৰ সাৰ্ভিস আৰু ইউনিট 3 সেশন 1 মিট এণ্ড গ্ৰিট সাৰ্ভিসেছ ফৰ গেষ্ট অন এৰাইভেল এণ্ড ডিপাৰ্চাৰ এই সেশনটোৰ পৰা তোমালোকৰ বছৰীয়া পৰীক্ষাত আহিব পৰা কেইটামান প্ৰশ্নৰ উত্তৰ তেতিয়াহ'লে আসন পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু তাৰ আগতে তোমালোকলৈ এটা অনুৰোধ মোৰ চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে সাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা মই দিয়া এনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিঅ'সমূহ বা বিভিন্ন প্ৰশ্নৰ উত্তৰসমূহ নিয়মিতভাৱে পাই থাকিবলৈ A multiple choice questions question number 1 দেশ হোটেল বা ট্ৰেভেল কোম্পানী এটাৰ পৰ্যটন পেছাদাৰী যিয়ে নিজৰ অতিথি বৰায়ন আচৰণ আৰু উষ্ম আদৰণি জনোৱাৰ দ্বাৰা পৰ্যটকৰ সন্মুখত নিজৰ কোম্পানীৰ ভাৱমূৰ্তিৰ প্ৰথম ছাপ পেলায় প্ৰথম অপচন হৈছে কনচিজিয়াৰ্ছ দ্বিতীয়টো হৈছে বেল বয় তৃতীয়টো হৈছে দুৱাৰ ৰখীয়া আৰু চতুৰ্থটো হৈছে গ্ৰাহক সেৱাৰ কাৰ্যবাহী সাক্ষাৎকাৰ আৰু অভিবাদন ইয়াৰ শুদ্ধ অপচনটো হ'ব ডি গ্ৰাহক সেৱাৰ কাৰ্যবাহী সাক্ষাৎ আৰু অভিবাদন কুৱেশ্যন নম্বৰ 2 পৰ্যটন কোম্পানী এটাৰ গ্ৰাহক সেৱা কাৰ্যবাহীয়ে নিম্নোক্ত কাৰ্য সম্পাদন কৰে প্ৰথমটো হৈছে বিমানবন্দৰৰ পৰ্যটকক পিকআপ আৰু ড্ৰপ কৰা দ্বিতীয়টো হৈছে পৰ্যটকৰ ভ্ৰমণসূচী অনুসৰণ কৰা তৃতীয় অপচনটো হৈছে পৰ্যটকৰ বাবে পূৰ্বে কৰা বুকিঙৰ অনুসৰণ চতুৰ্থ অপচনটো হৈছে ওপৰৰ সকলো কাম ইয়াৰ শুদ্ধ অপচনটো হ'ব অল দা এবভ টাস্ক ওপৰৰ সকলো কাম কুৱেশ্যন নম্বৰ 3 দেশ এটা উল্লেখযোগ্য গ্ৰাহক অভিজ্ঞতা প্ৰদান কৰিবলৈ অনুমতি দিয়ে অপচন এ অতিথিৰ প্ৰত্যাশা দ্বিতীয়টো হৈছে অতিথিৰ পূৰ্বাভাস তৃতীয় অপচনটো হৈছে অতিথিসকলক গ্ৰহণ কৰা চতুৰ্থ অপচনটো হৈছে অতিথিৰ সৈতে যোগাযোগ ইয়াৰ শুদ্ধ অপচনটো হ'ব অতিথিৰ প্ৰত্যাশা প্ৰশ্ন নম্বৰ 4 সম্ভাষণ জনোৱাৰ এটা উত্তম উপায় হ'ল ডেছ হাই আপুনি ইয়াত আগতে গৈছিল নেকি দ্বিতীয় অপচনটো হৈছে মই আপোনাক কেনেকৈ সহায় কৰিব পাৰোঁ তৃতীয় পইণ্টটো হৈছে আপুনি কেনে আছে চতুৰ্থ পইণ্টটো হৈছে অনুগ্ৰহ কৰি এইফালে ইয়াৰ শুদ্ধ অপচনটো হ'ব হাউ মে আই হেল্প ইউ মই আপোনাক কেনেকৈ সহায় কৰিব পাৰোঁ বি সাবজেক্টিভ কুৱেশ্যন বা বিষয়ভিত্তিক প্ৰশ্ন অপচন কুৱেশ্যন নম্বৰ 1 পৰ্যটন আৰু আতিথ্যত মিট এণ্ড গ্ৰিট ছাৰ্ভিচৰ সংজ্ঞা দিয়া মিট এণ্ড গ্ৰিট সেৱাক এনেদৰে সংজ্ঞায়িত কৰিব পাৰি চহৰত উপস্থিত হোৱাৰ লগে লগে ক্লায়েণ্ট বা গোটক লগ পোৱা আৰু সম্ভাষণ জনোৱাৰ বাবে পূৰ্বতে ক্ৰয় কৰা সেৱা সাধাৰণতে বিমানবন্দৰ ঘাট বা ৰেল ষ্টেচন বা হোটেলত ক্লায়েণ্ট বা গোটক প্ৰৱেশৰ আনুষ্ঠানিকতাত সহায় কৰা লটাৰী বা বেগেজ সংগ্ৰহ কৰা আৰু হোটেললৈ পৰিবহণ লাভ কৰা আদি সেৱা অন্তৰ্ভুক্ত হ'ব পাৰে সাক্ষাৎ আৰু অভিবাদনৰ সেৱাসমূহ ব্যাপক যদিও আমি যেতিয়া ভ্ৰমণ পৰ্যটন আৰু আতিথ্য উদ্যোগৰ কথা কওঁ তেতিয়া উদ্যোগৰ পেছাদাৰীসকলে কৰিবলগীয়া বিশেষ কামসমূহ নিৰ্দিষ্ট কৰা হয় কুৱেশ্যন নম্বৰ 2 হোটেলত চেক ইন কৰাৰ সময়ত শুভেচ্ছাৰ আনুষ্ঠানিকতা কেনে বুজাই লিখা এজন ফ্ৰণ্ট ডেস্ক বিষয়াই প্ৰতিজন অতিথিক উষ্ম আদৰণি জনাব লাগে ফ্ৰণ্ট ডেস্ক এটেণ্ডেণ্টে তেওঁলোকৰ গোটেই চিফ্টটোতে হাঁহি থাকিব লাগে ডেস্কৰ কাষ চাপি অহাৰ লগে লগে অতিথিসকলৰ প্ৰয়োজনীয়তাসমূহ আগতীয়াকৈ অনুমান কৰিব লাগিব আৰু সকলো সমস্যা শান্ত আৰু বুজাবুজিৰে সমাধান কৰিব লাগিব হোটেলত চেক ইন কৰাৰ সময়ত অতিথিসকলক সম্ভাষণ জনোৱাৰ পদ্ধতি তলত দিয়া ধৰণৰ প্ৰথম পদ্ধতিটো হৈছে প্ৰথমবাৰৰ বাবে অহা অতিথিৰ কেছ ষ্টাডি যেতিয়া তেওঁলোকে নিজাববীয়াকৈ ৰিচিপশ্যনৰ কাষ চাপে দুৱাৰ ৰখীয়াই অতিথিক সম্ভাষণ জনায় দ্বিতীয় পদ্ধতিটো হৈছে বেল বয়ে অতিথিক সম্ভাষণ জনায় আৰু বেগ কঢ়িওৱাত সহায় আগবঢ়ায় তৃতীয় পদ্ধতি হৈছে বেল বয়ৰ বেগৰ গণনা নিশ্চিত কৰে প্ৰচিডিউৰ নম্বৰ 4 ৰিচিপশ্যনে অতিথিক সম্ভাষণ জনায় আৰু সহায় আগবঢ়ায় পঞ্চম পদ্ধতিটো হৈছে ৰিচিপশ্যনে আসনৰ সহায় আগবঢ়ায় অতিথিৰ আৰামদায়ক অনুভৱ কৰে আৰু তেওঁলোকৰ শেষ নামটো বা
লাষ্ট নেম জানিবলৈ অনুৰোধ কৰে। 6 নম্বৰ পদ্ধতিটো হৈছে ৰিচিপশ্যনিষ্টে অতিথিৰ পঞ্জীয়ন কাৰ্ডখন উলিয়াই আনে। 7 নম্বৰ পদ্ধতিটো হৈছে অতিথি পঞ্জীয়ন কাৰ্ডত ৰিজাৰ্ভেশ্যনৰ সময়ত লোৱা তলত দিয়া বিৱৰণ থাকিব। 8 নম্বৰ পদ্ধতিটো হৈছে একেদিনাই ৰিজাৰ্ভেশ্যন কৰিলে আহি পোৱাৰ লগে লগে পঞ্জীয়ন কাৰ্ড ছপা কৰা হয়। 9 নম্বৰ পদ্ধতিটো হৈছে অতিথি পঞ্জীয়নৰ আনুষ্ঠানিকতা। 10 নম্বৰটো হৈছে অতিথি কক্ষৰ চাবি ডিজিটেল কাৰ্ড চাবিৰ প্ৰগ্ৰেমিং। 11 নম্বৰ প্ৰচিডিউৰ হৈছে অতিথিজনক তেওঁৰ কোঠালৈ লৈ যোৱা। 12 নম্বৰ প্ৰচিডিউৰটো হৈছে অভিযানটোক সুখকৰ থকাৰ কামনা কৰক। 13 নম্বৰ পদ্ধতিটো হৈছে অতিথিৰ কোঠালৈ বেগবোৰ ডেলিভাৰী কৰা। নেক্সট প্ৰচিডিউৰটো হৈছে একাধিক চেকিঙত সহায় কৰা। কুৱেশ্যন নম্বৰ 3 গ্ৰাহকক ফলপ্ৰসূভাৱে সম্ভাষণ জনোৱাৰ প্ৰক্ৰিয়াটোৰ বিষয়ে আলোচনা কৰা। গ্ৰাহক ফলপ্ৰসূভাৱে সম্ভাষণ জনোৱাৰ বাবে মানি চলিবলগীয়া পদক্ষেপসমূহ লিখা। প্ৰথমবাৰৰ বাবে গ্ৰাহকক সম্ভাষণ জনোৱাৰ সময়ত ভাল চাপ পেলোৱাটো গুৰুত্বপূৰ্ণ। আপুনি গ্ৰাহকৰ কাষ চাপি অহাৰ ধৰণে তেওঁলোকৰ ওপৰত স্থায়ী চাপ পেলায় আৰু তেওঁলোকৰ সৈতে আপোনাৰ ভৱিষ্যত সম্পৰ্ক নিৰ্ধাৰণ কৰে। প্ৰথম অৱস্থাত গ্ৰাহকক সম্ভাষণ জনোৱাৰ সময়ত আপুনি সুবিধা দিবলৈ কিছুমান টিপছ দিয়া হ'ল। প্ৰথমটো হৈছে ইতিবাচক মনোভাৱ ৰাখক। আপোনাৰ কথা বতৰা লঘু হৃদয় তথাপিও পেচাদাৰী ৰাখক। ব্যৱসায় চলোৱাৰ সময়ত ইতিবাচক মনোভাৱ বজাই ৰখাটো ব্যৱসায়িক সম্পৰ্ক আৰম্ভ কৰাৰ এক ফলপ্ৰসূ উপায়। দ্বিতীয়টো হৈছে প্লে কাৰ্ড। প্লে কাৰ্ডে কোম্পানীৰ প্ৰতিনিধিক ক্লায়েণ্টৰ তেওঁলোকৰ কোম্পানীৰ নাম, গোটৰ নাম আৰু বিমানৰ লিখাৰ সৈতে গ্ৰহণ কৰাৰ সময়ৰ সহায় কৰে যাতে পৰ্যটক আৰু অতিথিসকল অহাৰ সময়ত বিমানবন্দৰত প্ৰদৰ্শিত হয়। ইয়াৰ উপৰিও অজ্ঞাত বা প্ৰথমবাৰৰ বাবে ক্লায়েণ্টক চিনাক্ত কৰাত সহায় কৰে, বিশেষকৈ বিদেশী ক্লায়েণ্টক। তৃতীয়টো হৈছে আদৰণি টোকা। কোম্পানী এটাৰ ভাৱমূৰ্তি বনাবলৈ বিশেষকৈ ক্লায়েণ্টসকলৰ বাবে আদৰণি টোকা আৰু ছপা শুভেচ্ছা জনোৱা। চতুৰ্থটো হৈছে উপহাৰ বা ফুলৰ থোপা। সতেজ ফুলৰ থোপাত প্ৰদান কৰা। ই আপোনাক সেই সময়ৰ ক্লায়েণ্টৰ বাবে বিশেষ কিবা এটা ব্যৱস্থা কৰাত সহায় কৰে। পঞ্চমটো হৈছে গ্ৰাহকৰ ওপৰত গুৰুত্ব ৰাখক। যদি আপোনাৰ প্ৰথমবাৰৰ বাবে আপোনাৰ গ্ৰাহকক লগ পাইছে তেন্তে আপোনাৰ গ্ৰাহক আৰু তেওঁলোকৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব ৰাখক। আপোনাক আগুৰি থকা যিকোনো কথা বতৰা ন্যূনতম কৰি ৰাখক আৰু গ্ৰাহকক নিজৰ বিষয়ে ক'বলৈ সক্ষম কৰক। নেক্সট হৈছে হাঁহি থাকিব। ইয়াৰ ফলত ব্যৱসায়িক কথা বতৰাৰ সময়ছোৱাত কথাবোৰ বন্ধুত্বপূৰ্ণ আৰু আশাবাদী কৰি ৰখাত সহায় কৰে। নেক্সট হৈছে হাত দুখন দৃঢ়ভাৱে মিলাওক। হেণ্ডশ্বেকটো দৃঢ় হোৱাটো নিশ্চিত কৰক। এটা দৃঢ় হেণ্ডশ্বেকে আপোনাৰ কোম্পানীত আৰু ব্যৱসায়িক ফলপ্ৰসূভাৱে লেনদেন কৰাৰ ক্ষমতাৰ ওপৰত আস্থা প্ৰকাশ কৰে। শেষৰটো হৈছে স্থিৰ চকুৰ সংস্পৰ্শ। দৃঢ়ভাৱে হাত মিলাই দিয়াৰ লগতে স্থিৰ চকুৰ সংস্পৰ্শ অতি গুৰুত্বপূৰ্ণ প্ৰথম চাপ এটাৰ উৎকৃষ্ট। কুৱেশ্যন নম্বৰ 4 ৰেলৱে ষ্টেচনত অনুসৰণ কৰা মিট এণ্ড গ্ৰীট প্ৰক্ৰিয়াৰ বৰ্ণনা কৰা। পৰ্যটন আৰু আতিথ্য খণ্ডৰ গ্ৰাহক সেৱা কাৰ্যবাহীয়ে ৰেলৱে ষ্টেচনৰ ক্লায়েণ্টক মিট এণ্ড গ্ৰীট সেৱা আগবঢ়োৱাৰ সময়ত প্ৰদত্ত পইণ্টসমূহ নিশ্চিত কৰিব লাগে। প্ৰথম পইণ্টটো হৈছে ৰেলৰ আগমন বা প্ৰস্থানৰ সময় আৰু ৰেলৱে প্লেটফৰ্ম বা বাছ ষ্টপৰ সবিশেষ ৰখা। দ্বিতীয়টো হৈছে ৰেলৱে ষ্টেচন বা বাছ টাৰ্মিনাছ আৰু মূল প্ৰস্থান গেট। তৃতীয়টো হৈছে অতিথিৰ সবিশেষ অৰ্থাৎ ব্যক্তিৰ নাম, ব্যক্তিৰ সংখ্যা, ভ্ৰমণকাৰী শ্ৰেণী অৰ্থাৎ ব্যৱসায় বা অৱসৰৰ তথ্য থাকিব। চতুৰ্থটো হৈছে বদলিৰ ব্যৱস্থা নিশ্চিত কৰক। পঞ্চমটো হৈছে হোটেল বুকিঙৰ বাবে নিশ্চিত কৰা। আৰু 6 নম্বৰটো হৈছে আন যিকোনো বিশেষ প্ৰয়োজনীয়তা।